বৃহৎ সুখবৰ অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ ঘোষণাৰ তাৰিখ চূড়ান্ত হ'ল। প্ৰিয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আপোনালোকৰ বাবে এটা ডাঙৰ আপডেট। অসমৰ সকলো HS 2026ৰ পৰীক্ষাৰ্থী যিবিলাক আছে, যিবিলাকে এক্সাম দিছে, তেওঁলোক সকলোৰ যি অপেক্ষা আছিল সেই অপেক্ষাৰ অন্ত আজিয়ে পৰিল। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই বিষয়ে সামাজিক মাধ্যমত ইমান দিনৰ পৰা এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যে কেতিয়া ডেট ঘোষণা কৰিব, আৰু সেই সুখবৰটো মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ডাঙৰ ঘোষণা কৰিছে, আৰু সেইটো আপোনালোকক স্ক্ৰীনত লগাই দিছো, আপোনালোকে চাবলৈ পাইছে। আৰু 2026 চনৰ উচ্চতৰ মাধ্যমিক HS ফলাফল 28 এপ্ৰিলত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰিছে। প্ৰায় 2-2.5 ঘণ্টা বা 3 ঘণ্টা আগত এই খবৰটো প্ৰকাশ পাইছে, আপোনালোক সকলোৰ কাৰণে লৈ আহিছো। আনহাতে শিক্ষামন্ত্ৰীও এই তথ্য নিশ্চিত কৰিছে। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজ ফলো কৰিছে, তেওঁলোকে অলৰেডি পাইছে, আৰু যিবিলাকে পোৱা নাই তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো। আৰু এই ফলাফল ঘোষণা কৰিব ASSEB, মানে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰীৰ যিটো বৰ্ড আছে সেই বৰ্ডৰ তৰফৰ পৰা। আৰু মুখ্যমন্ত্ৰীয়ে কয় সকলো ছাত্ৰ ছাত্ৰীৰ বাবে শুভেচ্ছা আৰু শুভকামনা জনাইছে, আৰু তেওঁ বিশ্বাস কৰে সকলোৰে ফলাফল ভাল হ'ব বুলি। সেইটো আপোনালোক সকলো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আগতীয়াকৈ ৱেলকাম গ্ৰহণ কৰিছে, আপোনালোক সকলোকে জনাইছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে এতিয়া 28 তাৰিখৰ যিটো ডেট পাইছা, সেই ডেটটো পাইছা, কিন্তু সময় এতিয়ালৈকে পোৱা নাই। গতিকে এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা, তেতিয়াহ'লে বুজি পাবা। বন্ধুসকল, যিসকল শিক্ষাৰ্থীয়ে এই বছৰ HS এক্সাম দিছিল, তেওঁলোকৰ বাবে এইটো এটা জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্ত, কাৰণ সেই সময়ত তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ফল যিটো আছে সেইটো তেওঁলোকে এতিয়াই দেখা পাব, বা দেখা সকলোৱে পাব। সামাজিক মাধ্যমত আমি সকলোৱে দেখা পাওঁ যে কোনে কিমান ৰেংক পাইছে বা কিমান পাৰ্চেণ্টেজ পাইছে, সেই সম্পৰ্কে আমি সকলোৱে সামাজিক মাধ্যমত দেখিবলৈ পাওঁ। গতিকে এই বিষয়ে গুৰুত্বপূৰ্ণ তথ্য আপোনালোক সকলোকে ক'ব বিচাৰিছো। ফলাফল চাব পাৰিব অফিচিয়েল ৱেবছাইটত, আৰু ৱেবছাইটসমূহ পৰীক্ষাৰ ৰিজাল্টৰ আগদিনাখন বা 2 এদিন আগত সেইটো প্ৰকাশ কৰিব পাৰে বিভাগীয় তৰফৰ পৰা। ৰিজাল্ট প্ৰকাশ হোৱাৰ লগে লগে চাৰ্ভাৰ অলপ শ্ল' হ'ব পাৰে, সেইকাৰণে আপোনালোকে সেই বিষয়ে মই এটা টিপছ লৈ আহিম পৰৱৰ্তী এটা ভিডিঅ'ত, কেনেকৈ আগতীয়াকৈ ৰিজাল্ট চাব পাৰিবা যেতিয়া ঘোষণা কৰিব, চাৰ্ভাৰত কোনো ধৰণৰ সমস্যা যাতে নহয়। কাৰণ সেই ৰিজাল্ট লৈ পেলাই তোমালোক সকলোৱে ইমান দিনৰ পৰা এক্সাইটেড হৈ আছিলা, আৰু এতিয়া মই যিটো উপলব্ধ এপছ আছে সেই এপছটোৰ লগইনো কৰি দেখুৱাইছো, তাতে কেনেধৰণৰ দেখুৱাই আছে ইণ্টাৰফেচটো। এই ধৰণৰ একদম ফাৰ্ষ্ট আপডেট পাবলৈ আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যিবিলাকে এই খবৰটো পোৱা নাই। আৰু যিবিলাকে অলৰেডি পাইছে তেওঁলোক সকলোকে ক'ব বিচাৰিছো, লাইভ ৰিজাল্টৰ আপডেট পাবৰ কাৰণে তোমালোক সকলোৱে যিখিনি ষ্টেপ কৰিব লাগিব সেইখিনিৰ কাৰণে এটা ভিডিঅ' বনাম। আৰু এতিয়া আহি গ'ল সময়ৰ কথা। চাওক, সময় এতিয়ালৈকে ঘোষণা কৰা নাই। বিভাগীয় তৰফৰ পৰা যেতিয়া নটিফিকেশ্যনখন আহিব, তাতে সময়ৰ সূচীটো পাই যাব, আৰু সেই সূচীমতে তোমালোকৰ ৰিজাল্টৰ সময়খিনি আহিব। মই এপছটোৰ লিংক লগাই দিছিলো, সেই এপছতো শ্ব' কৰে, যেনেকা HSLC ৰিজাল্টৰ সময়ত 10 AM বুলি লিখা আহিছিল, এতিয়ালৈকে সেইটো অহা নাই। যেতিয়া আহিব তোমালোক সকলোকে জনাই দিম, আৰু খুব সম্ভৱ 10টা বজাত হ'ব পাৰে, বা 9:30 কেতিয়াবা হয়। গতিকে সেইটো সময়ৰ অপেক্ষাত দেখুওৱা যাব যে 28 তাৰিখৰ কোনটো ডেটত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰে। প্ৰিয় ভিউৱাৰ্ছসকল, গতিকে তোমালোক সকলোৰ কাৰণে সুখবৰ। এতিয়া আজিৰ পৰা সেই ডাউট যিটো আছে সেই ডাউটটো ক্লিয়াৰ হ'ল, আৰু এতিয়া তোমালোকে কেনেধৰণৰ এক্সপেক্টেড কৰা যে তোমালোকে কিমান পাৰ্চেণ্টেজ পাবা, মনৰ আশা কিমান। গতিকে যদি ভাল পোৱা ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক জনাব পাৰা, আৰু পৰৱৰ্তী সময়ত ৰিজাল্টৰ পিছত আমি চাম আপোনালোকে যিখিনি এক্সপেক্টেড কৰিছিল সেইমতে তোমালোকৰ ৰিজাল্ট হৈছে নেকি। যদি হয়, মনত এটা ভাল লাগিব, আমাৰ লগত সহযোগ কৰিব পাৰিবা তোমালোক সকলোৱে কমেণ্ট কৰি। আৰু আমাৰ ভিডিঅ'ত যিবিলাকে কমেণ্ট কৰিব, সকলোতকে বেছি যাৰ পাৰ্চেণ্টেজ থাকিব তেওঁক আমাৰ চেনেলৰ তৰফৰ পৰা এখন সম্বৰ্ধনা দিম অনলাইনৰ মাধ্যমেদি, আৰু তেওঁক আমি আমাৰ চেনেলৰ তৰফৰ পৰা মানে এটা স্পেচিয়েল শুভেচ্ছা জ্ঞাপন কৰিম। প্ৰিয় ভিউৱাৰ্ছসকল, সকলো পৰীক্ষাৰ্থীলৈ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলো, যাতে তোমালোকৰ ৰিজাল্ট ভাল হওক। পৰৱৰ্তী সময়ত নতুন এটা আপডেট লৈ আহিম। থেংক ইউ। জয় আই অসম।